হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। আমি যেহেতু ক্লাছ 8 মেথমেটিক্সৰ চেপ্টাৰ 1 টো ডিছকাছ কৰি আছিলোঁ, আমি আগৰ ভিডিঅ'ত অনুশীলনী 1.1 টো আমি শেষ কৰিলোঁ কৰি মেলি। আজি আমি অনুশীলনী 1.2 টো আলোচনা কৰিম। কিন্তু আমি অনুশীলনী 1.2 টো আলোচনা কৰাৰ আগতে আমি কেইটামান ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত আলোচনা কৰোঁ আহা। আগতে তোমালোকে সংখ্যা ৰেখাত স্বাভাৱিক সংখ্যা কেনেদৰে বহুৱা হয়, পূৰ্ণ সংখ্যা কেনেদৰে বহুৱা হয় আৰু অখণ্ড সংখ্যা কেনেদৰে বহুৱা হয় তাৰ বিষয়ে কি তোমালোকে পঢ়ি আহিছা। আমি আজি ইয়াত কেনেদৰেনো পৰিমেয় সংখ্যা যিবিলাক ৰেচনেল নাম্বাৰ আছে সেইবিলাকনো কেনেদৰে সংখ্যা ৰেখাত বহুৱা হয় তাৰ বিষয়ে আমি শিকিম। এতিয়া চোৱা, আমি এডাল সংখ্যা ৰেখা লওঁ। One, 2, 3, 4, -1, -2, -3, -4. উদাহৰণস্বৰূপে আমাক 2/3 টোক আমাক সংখ্যা ৰেখাত বহাব দিছে। 2/3 -2/3। সাপোজ এই সংখ্যাটোত আমাক কি কৰিব দিছে? সংখ্যা ৰেখাত বহাব দিছে। তোমালোকে ভগ্নাংশ দেখি মেলি ভয় খাইছা নেকি? একেবাৰে ভয় খাব নালাগে, একেবাৰে সহজ হয়, বুজি পাইছানে? যেতিয়া আমাৰ মাইনাছত থাকিব তেতিয়া আমাৰ কোনফালে যাব লাগিব? আমি শূন্যৰ বাওঁহাতে। আৰু যেতিয়া আমাৰ পজিটিভত থাকিব এইটো 2/3, এইটো আমি কোন চাইডে যাম? 0ৰ ৰাইট চাইডে, হয়নে? এতিয়া চোৱা, আমি প্ৰথম 2/3 বহাম। তোমালোকে প্ৰথমে আমি যেতিয়া ভগ্নাংশত বহাব দিব, তোমালোকে প্ৰথমে তলৰ সংখ্যাটো নাই বুলি ধৰিবা। গম পাইছানে? আমি নাই বুলি ধৰি লৈছোঁ। ইয়াত কিমান আছে? 3 আছে, কিন্তু ইয়াত 3 আছে, কিন্তু আমি একো নাই বুলি ধৰি লৈছোঁ। এতিয়া প্ৰথম আমি কিমান দি আছে? 2। আমি 1, 2 ইয়াত গ'লোঁ নহয়। এতিয়া কিমান আছিলে? 2/3। গতিকে প্ৰথম আমি ওপৰৰ, তোমালোকে যেতিয়া ভগ্নাংশত থাকে তেতিয়া আমি মেইন ওপৰৰ সংখ্যাটোনো ল'বটোনো কি আছে সেইটো চাম। গম পাইছানে? তোমালোকে তলতো প্ৰথম আমি ইয়াত 2 আছে, হয় নাই? 2টো ইয়াত আছে, গতিকে 2/3 টো ক'ত আহিব? ইয়াত আহিব। আৰু তাৰপিছত ইয়াত কিমান আছে? -2/3 আছে, গতিকে এইটো -2টো ক'ত আছে? ইয়াত আছে, গতিকে এইটো কি হ'ব? -2/3। বুজি পালানে? এতিয়া আমি অনুশীলনীটোত এই 1.2 যিটো অনুশীলনী আছে তাত আমি এনেদৰে পৰিমেয় সংখ্যাবিলাকক কি সংখ্যা ৰেখাত বহাব লাগিব। আশা কৰোঁ সকলোৱে এইটো বুজি পালা। এতিয়া আমি দুটা পৰিমেয় সংখ্যাৰ মাজতনো কেনেদৰে আমি আৰু পৰিমেয় সংখ্যা উলিয়াব পাৰোঁ তাৰ বিষয়ে ডিছকাছ কৰোঁ আহা। ছাপ'জ আমাক দিছে 1 আৰু 10ৰ ভিতৰত কিমানটা পৰিমেয় সংখ্যা আছে বুলি কয়। কিমানটা পৰিমেয় সংখ্যা আছে বুলি যদি আমাক সোধে, তেতিয়া আমি ক'ব পাৰিম যে, আমি ইজিলি ক'ব পাৰিম কি কি আছে? 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। এই সংখ্যাকেইটা কি আছে? 1 আৰু 10ৰ মাজত আছে, হয়নে নহয়? আৰু আমাক যদি কয় 12 আৰু 16ৰ মাজত কিমানটা আছে বুলি কয়, তেতিয়া কিমান হ'ব? 13, 14, 15, হয়নে নহয়? এতিয়া চোৱা, আমি যেতিয়া এনেদৰে যিকোনো সংখ্যা দুটাৰ মাজত এনেদৰে আমাক পৰিমেয় সংখ্যা উলিয়াব দিলে আমি সহজে উলিয়াব পাৰিম। এতিয়া চোৱা, আমাক যদি কয় 0 আৰু 1ৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে? 0 আৰু পৰিমেয় সংখ্যা আছেনে নাই? 0 আৰু 1ৰ মাজত পৰিমেয় সংখ্যা পামনে আমি? পামনে নাই? কি তোমালোকে কি বুলি ভাবিছা? তোমালোকে পাম বুলি ভাবিছা নে নেপাম বুলি ভাবিছা? তোমালোকৰ মনত কি কুৱেশ্যন আহিছে? আমি যিকোনো 0 আৰু 0ৰ মাজত আমি অসংখ্য কি পাম? পৰিমেয় সংখ্যা পাম। আমাৰ ছাপ'জ যদি 0টোৰ লগত যদি আমি 10 এটা পূৰণ কৰি দিওঁ, লব আৰু হৰ দুইটাকে যদি আমি 10ৰে পূৰণ কৰি দিওঁ, তেতিয়া কিমান পাই যাম? ওপৰত 0 হৈ যাব, তলত কিমান হ'ব? 0/10, আৰু এইফালে কিমান থাকিব? 10/10। গতিকে আমি ইয়াৰ মাজত পামনে এতিয়া? 1/10, 2/10, এনেদৰে কিমানলৈকে হ'ব? 9/10লৈকে আমি ইয়াৰ মাজত পৰিমেয় সংখ্যা পালোঁনে? এতিয়া আমি জাষ্ট এতিয়া কেইটা 10ৰে পূৰণ কৰিছোঁ, আমি যদি 100ৰে পূৰণ কৰোঁ আৰু আমি বেছিকৈ পাম,
হয় না নহয় আমি যিকোনো সংখ্যা দুটাৰ পৰিমেয় সংখ্যা দুটাৰ মাজত আমি অসীম সংখ্যক কি পাম পৰিমেয় সংখ্যা পাম বুজি পাইছানে কথাটো এতিয়া চোৱা ইমানখিনিলৈকে তোমালোকে বুজি পালে হ'ব আমি এতিয়া অনুশীলনী 1.22 আলোচনা কৰো আহা এতিয়া আমি অনুশীলনী 1.2 ৰ 1 নম্বৰ কোৱেশ্চন কেটা কৰিম তলত দিয়া সংখ্যা কেটা সংখ্যা ৰেখাত বহুৱা বুলি কৈছে প্ৰথম দিছে কিমান 9/5 দিছে আৰু সেকেন্ডটো কি -2/13 আৰু তিনি নম্বৰটো কিমান দিছে -5/7 এতিয়া চোৱা আমি প্ৰথম কিমান বহাব দিছে 9/5 আমাৰ যেহেতু দুইটা পজিটিভত আছে যেহেতু গতিকে আমি কোন ফালে যাব লাগিব ৰাইট সাইডে 0 ৰাইট সাইডে গতিকে আমি 1 2 3 4 5 6 7 8 9 9 টো ইয়াত আছে হয়নে আৰু কিমান আছে 9/5 গতিকে আমি কিমান আহিব এতিয়া 9/5 1/5 2/5 3/5 4/5 5/5 6/5 7/5 8/5 আৰু ইয়াত কিমান হ'ব 9/5 এটো কি হৈ যাব আমাৰ এটো আমি কি বহাব লাগে সংখ্যা ৰেখাত বহাই দেখাব লাগে হয় নাই 9 ৰ পিছত 10 আহিব হয় নাই 5 9/5 এটো পালো হয় না 5 কাট ক্যান্সেল হৈ যাব ইয়াত কিমান হৈ যাব 1 ইউনিট 1 0 হয় না বুজি পালা না একেবাৰে সহজ হয় না আমি প্ৰথমে কি কৰিম আমি যেহেতু 9 টো বহাব দিছে আমি 1 ৰ পৰা 9 লৈকে লিখি ললো তাৰ পিছত কিমান আছে তলত সৰটো কিমান আছে 5 গতিকে 5 বহাই দিলো এটো আমাৰ কি হৈ গল আমাৰ 9/5 বুজি পালা না এতিয়া আমি 2 নম্বৰটো কৰো আহা 2 নম্বৰটো কিমান দিয়া আছে -2/13 দিয়া আছে এটো মাইনাসত আছে গতিকে কি আহিব 0 ৰ লেফট সাইড আহিব হয়নে -1 -2 -3 -4 -5 আহিলে এতিয়া চোৱা -2 আছে -2 হলে মানে কি হ'ব এটো -2 বাই কিমান বহাব লাগে 13 -1/13 -2/13 -3/13 -4/13 -5/13 গতিকে আমি কিমান বহাব লাগে আমাক -2/13 এটো আমাৰ হৈ যাব আনসাৰটো আৰু 3 নম্বৰটো কিমান আছে -5/7 আমি ইয়ালৈকে লিখি ললো 5 লৈকে হয় নাই 7 আহিব তলত 7 7 7 7 7 কিমান বহাব আছিল 5/7 এটো আমি সংখ্যা ৰেখাত বহাই দেখালো এটো আমি এতিয়া সংখ্যা ৰেখাত বহাই দেখালো আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়া নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰটো আমাক কিমান বহাব কৈছে -1/3 আমি সংখ্যা ৰেখাত বনাই ললো কিমান বহাব লাগে 1/3 আমি 0 1/3 2 -2/3 -3/4 -3/3 -4/3 -5/3 এনেদৰে গৈ থাকিব আমাক কিমান বহাব লাগে -1/3 এটো প্ৰথমে আছে হয় না একেবাৰে সহজ হয় না নহয় এটো 5 নম্বৰটো কিমান আছে 3/2 এটো এটা সহজ কোৱেশ্চন হয় এটো কিমান আহিব 1/2 2/2 3/2 এটো 4/2 5/2 এটাকে আমাৰ 3/2 কত আছে এটো আমি 1 নম্বৰ কোৱেশ্চন কিটা আমি 1 নম্বৰ কোৱেশ্চন বিলাক সংখ্যা ৰেখাত বহাই দেখালো আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি দিছে তলত দিয়া সংখ্যা বিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা ওলাব দিছে তলত দিয়া পৰিমেয় সংখ্যা বিলাকৰ কি হৈছে ইহঁতৰ মাজৰ প্ৰথমটো কিমান দিছে -3/5 আৰু 1/3 মাজৰ কেটা সংখ্যা ওলাব লাগে 5টা পৰিমেয় সংখ্যা ওলাব লাগে আমি প্ৰথমে কি কৰিম -3/5 আৰু 1/3 আছে ইহঁতৰ হৰকিটা একে নহয় গতিকে আমি প্ৰথমে কি কৰিম 3 আৰু 5 ৰ লসাগু লম 5 ৰ লসাগু ললে মানে কিমান হ'ব 15 এতিয়া আমি চোৱা এতিয়া 15 পাব হলে মানে আমি 5 লত কি পূৰণ কৰিম প্ৰথমে 3 এটাকে 3 এ পূৰণ কৰিলে কিমান আহিব 3 3 গুণ 9 3 5 গুণ 15 আৰু ইয়াত 3 লগত কিমান পূৰণ কৰিম 15 পাবৰ কাৰণে 5 দুইটাতে 5 ৰে পূৰণ কৰিম কিমান আহিব 5/15
বুজি পালা না ইয়ালৈকে এতিয়া চোৱা প্ৰথম কিমান ইয়াত কিমান আছে -9/15 আৰু কিমান আছে প্লাস 5/15 এতিয়া ইয়াৰ মাজত আমি পৰিমেয় সংখ্যা পাম নে নাই আছে কিমান কেটা লিখিব কৈছে আমাক পাঁচটা লিখিব কৈছে আমি ইয়াৰ মাজত পাঁচটা পৰিমেয় সংখ্যা পাম গতিকে ইয়াৰ মাজত কি কি হ'ব যিকোনো লিখি দিব পাৰা তোমালোকে আমি -8/15 হ'ব -7/15 -6/15 -5/15 আৰু -4/15 -3/15 -2/15 -1/15 তাৰপিছত কি হ'ব 0/15 1/15 2/15 3/15 আৰু কিমান 4/15 ইয়াৰ ভিতৰত তোমালোকে যিকোনো পাঁচটা লিখি দিলে হ'ব হয় না নহয় এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি আছে এতিয়া হৰকিটা কি আছে একেই আছে ইয়াক আমি ইকুৱেল কৰিব নালাগে হয় নাই এতিয়া সব 5/3 এতিয়া সো যেতিয়া আমাক যিকোনো ইয়াত যেহেতু হৰকিটা একেই থাকে যেতিয়া আমাক পাঁচটা কি কৰিব দিছে ইয়াত পৰিমেয় সংখ্যা উলিয়াব দিছে হয় নাই যেতিয়া আমাক পাঁচটা যদি কৰিব দিয়ে তোমালোকে পাঁচতকৈ ডাঙৰ যিমান পাঁচতকৈ ডাঙৰ যিকোনো সংখ্যাই পূৰণ কৰিব পাৰিবা বুজি পাইছা না যিকোনো সংখ্যাটো আমি 6 পূৰণ কৰিব পাৰিম 7 পূৰণ কৰিব পাৰিম মানে যিমান ডাঙৰে যিহে তোমালোকে পাঁচটা উলিয়াবলে পাঁচতকৈ ডাঙৰ যিকোনো সংখ্যাই পূৰণ কৰিব পাৰিবা কিন্তু আমাক পাঁচটা যদি উলিয়াবকে পাঁচতকৈ যদি সৰু সংখ্যা পূৰণ কৰো তেতিয়া আমি কি নেপাও পাঁচটা পৰিমেয় সংখ্যা নেপাও হেকাৰণে কি হয় তোমালোকে এটা কথা মনত ৰাখিবা যে যেটো সংখ্যা উলিয়াব দিব পাঁচটা উলিয়াব গলে আমি পাঁচতকৈ ডাঙৰ যিকোনো সংখ্যাই পূৰণ কৰিব পাৰিম এই সংখ্যা কিটা লগত লব আৰু হৰ কিন্তু পাঁচটা যদি দিয়ে পাঁচটাতকৈ কি হয় তলৰ সংখ্যাটো আমি কি কৰিব নালাগিব আমি পূৰণ নকৰো কাৰণ পূৰণ কৰিলে মানে তাতকৈ কম পাম বুজি পাইছা না এটোৱে মনত ৰাখিবা যদি 10টা যদি কয় 10তকৈ ডাঙৰ যিকোনো সংখ্যা আমি পূৰণ কৰিব পাৰিম কিন্তু 10তকৈ সৰু সংখ্যা পূৰণ কৰিলে মানে আমি কি নেপাও 10টা পৰিমেয় সংখ্যা নেপাও বুজি পালা নে হেতু কথাই মনত ৰাখিলে হৈ গল একেবাৰে সহজ বাকি আমি সাপোজ 10 ৰে পূৰণ কৰি দিছো দুইটাকে আমি যিকোনো শূন্য থকা অংকৰে পূৰণ কৰিলে মানে কি হয় আমাৰ ম্যাথটো কৰিব অকমান কি হয় সহজ হয় নাই 10 ইয়াত কিমান হ'ব -20/30 এটা হ'ব 50/30 আমাক যেহেতু কেটা লিখিব লাগে পাঁচটা লিখিব লাগে তোমালোকে লিখি দিবা ইয়াত যিকোনো পাঁচটা লিখি দিলে হৈ যাব 50/30 ইয়াৰ ভিতৰত কি আছে -19/30 -18/30 -17/30 -16/30 এবিলাক তোমালোকে যিমান বিলাক সংখ্যা আছে ইয়াৰ ভিতৰত অসংখ্য আছে হয় না বহুতখিনি আছে গতিকে অসংখ্য নহয় বহুতখিনি আছে গতিকে তোমালোকে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি দিলে হৈ গল বা পজিটিভত গলে মানে কি লিখিব পাৰো আমি 49/30 48/30 46/30 47/30 তোমালোকে ইয়াৰ ভিতৰত যিকোনো পাঁচটা লিখি দিলে হ'ল আমাক কেটা লিখিব দিছে যেহেতু পাঁচটা লিখিব দিছে ইয়াৰ ভিতৰত বহুত কেটা কি আছে পৰিমেয় সংখ্যা আছে গতিকে যিকোনো পাঁচটা লিখি দিলে হৈ যাব ইয়াৰ ভিতৰত বুজি পালানে এতিয়া আমি 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে -5 আৰু 4 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে আমি যদি দুইটাকে যদি 6 এ পূৰণ কৰি দিও কিমান হৈ যাব -5 * 6 কিমান হ'ব -30 -4 * 6 6 * 24 এটাকে হেতৰ মাজৰ পৰিমেয় সংখ্যা পাঁচটা পৰিমেয় সংখ্যা হ'ব -5 আৰু -4 ৰ মাজৰ
পাঁচটা পৰিমেয় সংখ্যা হ'ব কিমান হ'ব -25 by -25 -26 -27 -28 -29 এইকেইটাই হৈ যাব হয় নাই আমি পাঁচটা পালো -25 -26 -27 -28 আৰু -29 এইকেইটা কি হৈ যাব -5 আৰু -4 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা বুজি পালানে এতিয়া আমি ইয়াতকৈ বেছি পাম যেহেতু আমি 6 পূৰণ কৰিছো সেইকাৰণে আমি কিহে কেটা পাইছো অনলি পাঁচটা আমি ইয়াতকৈ যেহেতু পাঁচটা কৈছে পাঁচতকৈ ডাঙৰ যিকোনো সংখ্যা পূৰণ কৰিব পাৰো 7 পূৰণ কৰিব 8 পূৰণ কৰিব পাৰো 1000 2000 যেহে পাৰো তেহে কৰিব পাৰো গম পাইছা না যিমান ডাঙৰ সংখ্যা হয় কিন্তু আমি পাঁচতকৈ সৰু আমি সংখ্যা পূৰণ কৰিব নোৱাৰি বুজি পাইছা নে হেতুৱে চৰ্ত আৰু এতিয়া এই মাইনাস দুটা আছে মাইনাস দুটা হৰণ হৈছে হয় না এটা আমি কাটি দিব পাৰো গতিকে কি হৈ যাব 2/3 আৰু 3/7 আছে না ইহঁতৰ মাজৰ পাঁচটা কি উলিয়াব লাগে পৰিমেয় সংখ্যা উলিয়াব লাগে যেহেতু হৰকিটা একে নহয় 2/3 আৰু 3/7 আমি হৰকিটা একে কৰিম দুইটাকে কিহে পূৰণ কৰি দিম ওপৰত 7 3 গুণ 21 হ'ব গতিকে ইয়াত 21 হ'বৰ কাৰণে ইয়াত কিহে পূৰণ কৰিম 3 আৰু ইয়াত কিহে পূৰণ কৰিম 7 7 2 গুণ 14 7 2 গুণ 14 7 3 গুণ 21 3 3 গুণ 9 আৰু 3 7 গুণ 21 হয় নাই এতিয়া ইহঁতৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা কি হ'ব 10/21 11/21 12/21 ইহঁতৰ মাজত আমি পাঁচটা পৰিমেয় সংখ্যা নেপাওঁ গতিকে কি কৰিম ইহঁতৰ মাজত আমি কি হয় পাঁচটা পৰিমেয় সংখ্যা নেপাওঁ গতিকে কি কৰিম ইহঁতক আৰু 10ৰে কি কৰি দিম আমি পূৰণ কৰি দিম বুজি পাইছানে 10ৰে পূৰণ কৰিলে কিমান হ'ব 140 210 equal to 90 210 তেতিয়া হলে মানে ইয়াৰ মাজত থকা যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখিব 91/210 92/210 93/10 94/210 95/210 আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আমি এতিয়া 3 নম্বৰ কোৱেশ্চনটো কৰো আহা কি দিছে -2/3 কৈ ডাঙৰ আৰু 1/2 কৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা উলিয়াব কৈছে এতিয়া চোৱা যেতিয়া আমি সংখ্যা ৰেখাত বহাম 2/3 টো 0 পৰা লেফট সাইড আহিব হয় -2/3 এটো পাইছো হয় না ইয়াত কৈ ডাঙৰ বুলি কৈছে আমি যেতিয়া লেফট সাইডে যাম আমি যিমানে ডাঙৰ সংখ্যা হ'ব মাইনাস তেতিয়া হ'ব মানে কি হ'ব ই সংখ্যাটো সৰু হ'ব কিন্তু যেতিয়া আমাক ডাঙৰ কৈছে যেটো তেতিয়া মানে কি হ'ব -2 পোৱা আগৰ সংখ্যাটা -1/3 0/3 1/3 2/3 3/3 এই সংখ্যাবিলাক কি হ'ব -2/3 কৈ কি হ'ব ডাঙৰ হ'ব এটাকে -2/3 কৈ ডাঙৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ল -1/3 0/3 0/3 মানে 0 লিখিব পাৰো or 0 মানে এটো 1/3 2/3 और 3/3 3/3 টো কিমান লিখিব পাৰো or 1 হয় না কাটি লগাওতে কৰিলে কিমান হ'ব 1 আহিব গতিকে
এইটো -1/3 গোটেই পাঁচটা পৰিমেয় সংখ্যা -2/3 কৈ ডাঙৰ পাঁচটা পৰিমেয় সংখ্যা হ'ল -1/3 0/3 or 0 1/3 2/3 and 3/3 or 1 বুজি পালা নে এতিয়া আমি নেক্সট কি কৈছে আৰু 1/2 কৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা ল'ব কৈছে 1/2 কৈ সৰু হ'লে মানে কেনেকৈ আমি সংখ্যা ৰেখা বনাব না তোমালোকে এক্সেল ব্যৱহাৰ কৰি বনাবা 1/2 2/2 এনেদৰে যাব হয়নে -1/2 -1/2/2 -1 3/2 -4/2 -5/2 এতিয়া কি কৈছে সৰি 1/2 কৈ সৰু বুলি কৈছে 1/2 কৈ সৰু হ'লে মানে কি লিখিব লাগিব আমি কি হ'ব আমাৰ 0 আহিব -1/2 -2/2 -3/2 -4/2 এই সংখ্যাবিলাক হ'ব হয় না ইয়াৰ ভিতৰত আমি যিকোনো পাঁচটা লিখি দিলে হ'ব আহা আমি এতিয়া লিখব দিলে 1/2 কৈ এটাকে 1/2 কৈ সৰু পাঁচটা পৰিমেয় সংখ্যা হ'ব 0 1 -1/2 -2/2 লিখিব পৰা আমি or -1 is -3/2 -4/2 লিখিব -4/2 আছে কিমান কি হ'ব or 2 চাইডৰ কিবা হ'ব 1 2 3 4 1 2 3 4 5 পাঁচটা তলমি এইটো তোমালোকে লিখি দিবা আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা ৰাখিলো